পুৰুষৰ পৰাই চলি আহিছে। এই গাঁওখনৰ যেতিয়াই জন্ম হৈছিল বোধহয় সেই দিনৰ পৰাই চলি আহিছে আৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো মানে ধৰ্মীয় আচাৰ নীতি নিয়ম, সেই আচাৰ নীতি নিয়মৰ মাজেৰে আমাৰ এই সমাজখন পূৰ্ণদমে চলে আৰু সেই অৰ্থে আমি এই মেজি ঘৰৰ যিটো প্ৰথা জুই জ্বলোৱা, আমাৰ নাম কীৰ্তন কৰি গোটেই সমজুৱা মানুহ ৰাইজে ওলাই আহি নাম কীৰ্তন কৰি ডাঙৰক সেৱা জনায় আৰু যিমান মানে আখুৱা মানে আছে এই মেজিৰ জুয়ে যাতে সকলো পুৰি নাশ কৰে তাৰ এটা বিশ্বাস ৰাখে আৰু আজিৰে পৰা নতুনকৈ মানে এই সমাজখনৰ কাৰ্যপন্থাবিলাক আৰু চলে। ঠিক এনেকৈ বহাগ বিহুটো আমি কৰোঁ। গতিকে এই ধৰণৰ নীতি নিয়মবিলাক সদায় চলি আহিছে আৰু আমি ভাবিছোঁ এইটো আমাৰ অসমখন যিমান দিন জীয়াই থাকিব আমি ঠিক সিমান দিনলৈকে এই পৰম্পৰা আমি ৰক্ষা কৰি গৈ থাকিম আৰু ভোগালীত আমি আদৰিম ভোগালীক আৰু ভোগালীৰ যি ভোগ আমাৰ এই সমাজখনে গ্ৰহণ কৰিব সম্পূৰ্ণৰূপে কৃষিজীৱী। গতিকে কৃষিজীৱী হোৱা হেতুকে আচলতে এই আমাৰ এই বিহুটো পালন কৰাত খুব মানে উলহ মালহ হয়। সকলোৱে খেতি কৰি মানে শস্য ভৰ্তি আমাৰ সকলো পৰিয়ালৰে আছে। গতিকে সকলোৱে আহিছে আৰু সকলো আহি তাৰমানে ঠিক এনেধৰণে আজি যিটো পৰিৱেশ হৈছে এই পৰিৱেশত আমি প্ৰতি বছৰে তাৰমানে এনেকৈ কৰি আহিছোঁ আৰু আমাৰ এই নামঘৰটোৱে মানে মেইন উৎস এই সমাজখনৰ। এই নামঘৰতে আমি সকলো অনুষ্ঠান এনেকৈ পাতোঁ। আৰু আপুনি খুব সুন্দৰ কথা এটা অৱতাৰণা কৰিছে, কিন্তু কথাটো উত্তৰ দিয়াৰ সন্মুখত মই আগধৰি আমাৰ সমাজৰ ফালৰ পৰা আপোনালোকৰ নিউজ চেনেলৰ সন্মুখত আৰু পিছফালৰ ব্যক্তিসকলক আপোনালোকৰ সপৰিয়ালকে মই বিহুৰ কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই ভোগালী মঞ্চৰ পৰা সমূহ অসমবাসীলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মই আপোনাৰ প্ৰস্তুতিলৈ আহিছোঁ। আচলতে আপুনি যিটো কথা কৈছে অতি সঁচা কথাই কৈছে। আমাৰ পৰম্পৰা বহু পৰিমাণে বিঘ্নিত হৈছে, কাৰণ দেখিবলৈ পাওঁ যে বহুত ঠাইত ভোগালী বিহুৰ নামত আমি পূৰ্বৰে পৰা আমাৰ পিতৃপুৰুষসকলৰ পৰা যিটো ভেলাঘৰ বা মেজি সাজিছিলে, সেই ভেলাঘৰ বা মেজিৰ পৰিৱৰ্তে বহুত ঠাইত আমাৰ কীৰ্তিচিহ্নবিলাক এতিয়া তেওঁলোকে জ্বলাই দিবলৈ প্ৰয়াস কৰিছে। এইটো অতি গৰ্হিত কথা। কাৰণ আমি এটা কথা ঠিক যে আমি আমাৰ অসমীয়া স্বাভিমানগৰাকী কেতিয়াও আমি জয়ে অসম ক'বলৈ যোৱাটো উচিত নহ'ব। আমাৰ ৰংঘৰ কাৰেংঘৰ এইবোৰ আমাৰ স্বাভিমান। সেইকাৰণে আমি যিটো ৰংঘৰ আজি ডেকাবিলাকে ইয়াত বনাইছে, আমি ৰংঘৰটো জুই দিয়া নাই, আমি প্ৰতীক হিচাপে এইটো ৰাখিছোঁ আৰু এই প্ৰতীকটোৱে আমাৰ আজি বিহুৰ উলহ মালহটো যথেষ্ট বঢ়াইছে। আৰু এই উলহ মালহখিনি আপোনালোকে যে সমূহ অসমবাসীলৈকে কঢ়িয়াই নিছে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অতি আনন্দিত হৈছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সমূহ অসমবাসীক যিসকলে এনেকুৱা প্ৰতীক বনাই জুই জ্বলাই দিয়ে তেখেতসকলে মই এটা কাতৰ অনুৰোধ এইখন ফিল্ডৰ পৰাই, যাতে আমাৰ অসমীয়া প্ৰতীকসমূহ তেওঁলোকে কেতিয়াও ভেলাঘৰ বা মেজিলৈ পৰিৱৰ্তিত নকৰে, জুই নজ্বলায়। কাৰণ ৰংঘৰৰ ভেলাঘৰৰ উত্তাপেৰে আমি গা নেহেকোঁ। আমাক লাগে যিটো অতীজৰ পৰা প্ৰচলিত মেজি বা ভেলাঘৰ, আমি সেইটোতেই আনন্দিত। সেইটোৱে আমাৰ পৰম্পৰা ৰক্ষা কৰিব আৰু এই পৰম্পৰাই আজি নহয় চিৰদিনলৈকে বৰ্তি থাকক, এই আশা কৰি মই আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু যাতে ভৱিষ্যতলৈও আমাৰ ডেকাহঁতে এনেকুৱা আমাক বিহু উদযাপন কৰিবলৈ পূৰ্ণ সুযোগ দি থাকে, তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ।